যোৱাকালি ৰাতি মানে আজি ৰাতিপুৱা আৰু 2:30-3টামান বজাত আমাৰ গড়চুক থানাৰ অচি ইন্সপেক্টৰ ময়ূৰজিৎ গগৈ তেখেতলৈ এটা ইনফৰমেশ্যন আহিলে যে বৰাগাঁও অঞ্চলৰ মানুহখিনিৰ মাজত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদিয়ে যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ কৰি থকা দেখা পোৱা গৈছে মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়োলেণ্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ অচিৰ হাতত আহি পৰিলে তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে তেতিয়া ইমিডিয়েটলি আমাৰ টিম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মোষ্টলি জালুকবাৰী গড়চুক আৰু এজন মানুহ নুনমাটি এই 3টা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে কিছুমানে মদ খাবলৈ গৈছিলে কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালে আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত কৰিলে আৰু গেং কৰিলে আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ মানে 7জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ আৰু 2জনমান মানুহ আমি পাইছোঁ নাম তেওঁলোক পলাতক হৈ আছে আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু এই মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই আৰু এটা কথা খালি ভিক্টিম যোনগৰাকী মহিলা তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকেও ধৰিব পৰা নাই সেইটো আমি চাই আছোঁ যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম বা যদি আমি বিচাৰিও নাপাওঁ যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিব পাৰিম যোৱাকালি ৰাতি মানে আজি ৰাতিপুৱা আৰু 2:30-3টামান বজাত আমাৰ গড়চুক থানাৰ অচি ইন্সপেক্টৰ ময়ূৰজিৎ গগৈ তেখেতলৈ এটা ইনফৰমেশ্যন আহিলে যে বৰাগাঁও অঞ্চলৰ মানুহখিনিৰ মাজত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদিয়ে যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ কৰি থকা দেখা পোৱা গৈছে মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়োলেণ্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ অচিৰ হাতত আহি পৰিলে তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টিমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে তেতিয়া ইমিডিয়েটলি আমাৰ টিম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে তেতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মোষ্টলি জালুকবাৰী গড়চুক আৰু এজন মানুহ নুনমাটি এই 3টা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে কিছুমানে মদ খাবলৈ গৈছিলে কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালে আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত কৰিলে আৰু গেং কৰিলে আৰু লগতে এজনে তাৰ ভিডিঅ' বনালে যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ মানে 7জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ আৰু 2জনমান মানুহ আমি পাইছোঁ নাম তেওঁলোক পলাতক হৈ আছে আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু এই মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই আৰু এটা কথা খালি ভিক্টিম যোনগৰাকী মহিলা তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকেও ধৰিব পৰা নাই সেইটো আমি চাই আছোঁ
যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম বা যদি আমি বিচাৰিও নাপাওঁ যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি